আপুনি কোন হয় কি কৰি আছে বৰ্তমান? হয়, মোৰ নাম শ্ৰী ৰজনী পাঙ্গি। মোৰ ঘৰ দিচাংমুখৰ আৰু মই এই দিচাং চাপৰিত আজি বহু বছৰ ধৰি কৃষিৰ লগত জড়িত হৈ আছোঁ। আৰু এইবাৰ আমি ৰঙালাও আৰু আলু খেতি বেছিকৈ কৰিছোঁ। তাৰপিছত আপোনাৰ মূলা, লাই, পালেং সেইখিনিও কৰা হৈছে। কিন্তু এইখিনি বৰ্তমান আমাৰ প্ৰায় বতৰৰ অসুবিধাত শেষেই হৈ গৈছে। কিন্তু এতিয়া আলু আছে আৰু ৰঙালাও আছে। কি ধৰণৰ সমস্যা হয়? সমস্যা ইয়াত আমাৰ পানীৰ সমস্যাটো আছে বাৰু। আৰু পানী আমি নিজেই ডিপ টিউবৱেল বহাই লৈছোঁ। তাৰপিছত এই তেল লগাই আমাৰ তেল দি পিনি আমি মেচিনেৰে পানী ব্যৱহাৰ কৰি আছোঁ। তাৰপিছত ইয়াত হাতীৰো প্ৰব্লেম কৰে অলপ, হাতীও মাজে মাজে আহে। আৰু কেইটা পৰিয়ালক সংস্থাপন? ইয়াততো আমাৰ ৩-৪টা পৰিয়াল আমি একেলগে খেতিৰ লগত জড়িত হৈ আছোঁ। এই জিলাবস্তি বুলি কয়, ইয়াৰে ল'ৰাৰ লগত আছে। সেইখিনিক লৈ আমি আমাৰ উঠি অহা যুৱ প্ৰজন্মক আমি এটা বাট দেখুৱাই আছোঁ, কৃষি যে কৰিব লাগে। আৰু কৃষি কৰাটো আমাৰ অকল লাভজনক বুলিয়েই নহয়, আমি শাৰীৰিকভাৱেও আমাৰ অলপ মানে স্বাস্থ্যৰ কাৰণেও আমাৰ ভাল। গতিকে আমি এইকাৰণে মানে শাৰীৰিক পৰিশ্ৰম কৰি আছোঁ। সংবাদৰ লগততো জড়িত হৈ আছোঁ। আমি সংবাদ মাধ্যমৰ লগত জড়িত হৈ যিমানখিনি সময় আমি দিব লাগে খেতিৰ লগত, ইমানখিনি দিব পৰা নাই। তাৰ মাজতে আমি যিমানখিনি পাৰিছোঁ সেইখিনি টাইমত আমি ইয়াতে আমি জড়িত হৈ থাকোঁ। আপুনি কোন হয় কি কৰি আছে বৰ্তমান? হয়, মোৰ নাম শ্ৰী ৰজনী পাঙ্গি। মোৰ ঘৰ দিচাংমুখৰ আৰু মই এই দিচাং চাপৰিত আজি বহু বছৰ ধৰি কৃষিৰ লগত জড়িত হৈ আছোঁ। আৰু এইবাৰ আমি ৰঙালাও আৰু আলু খেতি বেছিকৈ কৰিছোঁ। তাৰপিছত আপোনাৰ মূলা, লাই, পালেং সেইখিনিও কৰা হৈছে। কিন্তু এইখিনি বৰ্তমান আমাৰ প্ৰায় বতৰৰ অসুবিধাত শেষেই হৈ গৈছে। কিন্তু এতিয়া আলু আছে আৰু ৰঙালাও আছে। কি ধৰণৰ সমস্যা হয়? সমস্যা ইয়াত আমাৰ পানীৰ সমস্যাটো আছে বাৰু। আৰু পানী আমি নিজেই ডিপ টিউবৱেল বহাই লৈছোঁ। তাৰপিছত এই তেল লগাই আমাৰ তেল দি পিনি আমি মেচিনেৰে পানী ব্যৱহাৰ কৰি আছোঁ। তাৰপিছত ইয়াত হাতীৰো প্ৰব্লেম কৰে অলপ, হাতীও মাজে মাজে আহে। আৰু কেইটা পৰিয়ালক সংস্থাপন? ইয়াততো আমাৰ ৩-৪টা পৰিয়াল আমি একেলগে খেতিৰ লগত জড়িত হৈ আছোঁ। এই জিলাবস্তি বুলি কয়, ইয়াৰে ল'ৰাৰ লগত আছে। সেইখিনিক লৈ আমি আমাৰ উঠি অহা যুৱ প্ৰজন্মক আমি এটা বাট দেখুৱাই আছোঁ, কৃষি যে কৰিব লাগে। আৰু কৃষি কৰাটো আমাৰ অকল লাভজনক বুলিয়েই নহয়, আমি শাৰীৰিকভাৱেও আমাৰ অলপ মানে স্বাস্থ্যৰ কাৰণেও আমাৰ ভাল। গতিকে আমি এইকাৰণে মানে শাৰীৰিক পৰিশ্ৰম কৰি আছোঁ। সংবাদৰ লগততো জড়িত হৈ আছোঁ। আমি সংবাদ মাধ্যমৰ লগত জড়িত হৈ যিমানখিনি সময় আমি দিব লাগে খেতিৰ লগত, ইমানখিনি দিব পৰা নাই। তাৰ মাজতে আমি যিমানখিনি পাৰিছোঁ সেইখিনি টাইমত আমি ইয়াতে আমি জড়িত হৈ থাকোঁ।